আপোনালোক সকলোকে স্বাগতম জনালো আজিৰ এক মোৰ নতুন ভিডিঅ'লে আশা কৰো আপোনালোকৰো ভালেই চাগে ৰ'দ কিন্তু মজা ওলাইছে ৰাতিপুৱা টেনিং চেণ্টাৰৰ পৰা আহিলোগে আৰু আমাৰ আবকিজনী ঘৰলৈ গৈছিলে ঘৰৰ পৰা আহি পালেহি আৰু এইখিনিতো প্ৰায় গৈয়ে আছিলো শনিবাৰে দেওবাৰে বন্ধ থাকে তথাপিও শনিবাৰে গ'লো আৰু আজি কাৰেণ্ট নাই এই ধান এনেকে থৈ দিয়া হৈছে কিন্তু আৰু এই বৰ্তাহঁতৰ ঘৰত যেহেতু সকামৰ কাৰণে মানুহ ঘৰলৈ নিমন্ত্ৰণ দিবলৈ সময় হৈ গ'ল আৰু আৰম্ভ কৰি দিয়া হৈছে মানুহক নিমন্ত্ৰণ দিয়া তো কালি এপাক গৈ দিলো আজি আকৌ ৰাতিপুৱা 20 ঘমান মাতা খালে আৰু 20 ঘমান তাৰমানে মই দোকান ৰখিবলগীয়া হ'ল যে সেইকাৰণে ঘূৰি আহিলোঁ তো আকৌ লাহেকৈ যাম আৰু তো আজি সোণাৰী যোৱা নহ'ব সকাম মাতিবলৈ গৈ পুৰা তামোল দিলোঁ উঠ একদম লিপষ্টিক লোৱা লিখা ৰঙা হৈ গৈছে বাকী আৰু এই দাড়িবিলাক নিজে ষ্টাইল দি কাটিব নাজানো নিজে কাটিলে এডোখৰ ক'ৰবাত থাকিয়ে যায় একদম নাজানো সেইকাৰণে ডাইৰেক্ট গুৰিতে দবাই দিওঁ দুদিনমান চাই লওঁ যদি বেয়া লাগে আকৌ উৰুৱাই দিওঁ জীৱনটো যেনেকৈ পইচা থাকিলেহে অলপ চলা লিখা লাগে এই পাংখাখনো যেনেকৈ বতাহ পালেহে চলা যাত হয় নাই বাৰু এইবিলাক বাদ দিয়ক মই আপোনালোকক এটা মোৰ লগত হোৱা ফানি ইনচিডেণ্টছ মানে ঘটনা এটা কথা ক'ম সৰুতে মই অলপ সৰু হৈ থাকোঁতে ক্লাছ 7-8 মানত পঢ়ি থাকোঁতে মাহী আহিলে মোৰ মাহী ঘৰ আকৌ কলকাতা মাহী ঘৰ কলকাতা ৱেষ্ট বেংগল তো মাহী আহিলে ফুৰিবলৈ লগত মাহী ছোৱালীজনীও আহিলে তো তেওঁলোকে মেছে লিখে কিন্তু তেওঁলোকে অসমীয়া কথাটো মাহীয়ে জানে ছোৱালীকেইজনী অলপ কমকৈ জানে আৰু যিহেতু তেওঁলোকৰ তাত হিন্দী মিডিয়াম তো আহিছে আলহী ফুৰিব আহিছে আলহী ধুনীয়াকৈ গাঁও ফুৰিছে তো এদিনাখন গধূলি জুই ফুৱাই আছিলোঁ দেই সকলোৱে বাহিৰতে এনেকুৱা ঠাণ্ডা দিনতে মোক কৈছে भैया जी एक पेन दीजिए तो पेन और मेरा पेन तुम कैसे पहनोगे तुम्हारा साइज तो बड़ा हो जाएगा ना তাৰমানে মই ভাবিছোঁ কি মোৰ পেনটো খুজিছে এতিয়া মোৰ পেনৰ চাইজটো যে তুমি কেনেকৈ পিন্ধিবা তোমাৰ ডাঙৰ হ'ব নহয় পিন্ধা পেন নহয় লিখা তো অল্প বিদ্যা ভয়ংকৰ তো যিহেতু ইংলিছটো ইমান ভাল নহয় উইকে তো কেনেকুৱা হৈছে বোলে भैया एक पेन दीजिए तो मेरा पेन तुम कैसे पहनोगी तुमसे बड़ा हो जाएगा ना কথাবোৰ শুনিলে ভাবিলে মনত বৰ বেয়াকৈ হাঁহি উঠে